সদৌ অসম সাংবাদিক সন্থাৰ যোৰহাট জিলা সমিতি আৰু সাংবাদিক কল্যাণ নিধিৰ উদ্যোগত 12 আৰু 13 জুলাই যোৰহাটৰ হোটেল নিউ পাৰ্কত গোলকীয় উষ্ণতা বৃদ্ধি আৰু জীৱ বৈচিত্ৰ্যলৈ ভাবুকি শীৰ্ষক সাংবাদিক কৰ্মশালাৰ অনুষ্ঠিত হৈছে। নুমলীগড় শোধনাগাৰৰ পৃষ্ঠপোষকতাত ৰাজ্যিক ভিত্তিত আয়োজন কৰা এই কৰ্মশালাত অসমৰ কেইবাগৰাকীও জলবায়ু বিশেষজ্ঞ পৰিৱেশ কৰ্মীয়ে সমল ব্যক্তি হিচাপে উপস্থিত থকাৰ উপৰিও বিভিন্ন জিলাৰ অৰ্ধশতাধিক সাংবাদিক আৰু বিভিন্ন মহাবিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতাৰ বিভাগৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ প্ৰথম দিনা অনুষ্ঠানটিৰ শুভ উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে পদ্মশ্ৰী যাদৱ পায়েঙে। যোৰহাট জিলা সমিতি সভাপতি যোগেশ ওজাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী কৰ্মশালা উপলক্ষে প্ৰকাশিত মুখপাত্ৰ সাময়িকী স্মৃতিগ্ৰন্থ শুভ উন্মোচন কৰে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে মন্তব্য প্ৰকাশ কৰে। সভাখনত আমন্ত্ৰিত অতিথি হিচাপে অৱসৰপ্ৰাপ্ত অধ্যাপিকা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ডক্টৰ অদিতি বেজবৰুৱাই বক্তব্য আগবঢ়ায়। ৰাজ্যিক ভিত্তিত সাংবাদিক কৰ্মশালা মুখ্য আহ্বায়ক নৱজ্যোতি বৰুৱাই আগধৰা অনুষ্ঠানত আজুৰ উপদেষ্টা নিৰঞ্জন মহন্তকে প্ৰমুখ কৰি অসমৰ বিভিন্ন প্ৰান্তৰ আজুৰ সদস্যসকল উপস্থিত আছিল। কৰ্মশালাৰ প্ৰথম সত্ৰ সমল ব্যক্তি হিচাপে জ্যেষ্ঠ বিজ্ঞানী বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ ডক্টৰ প্ৰশান্ত হাজৰিকাই বক্তব্য প্ৰদান কৰে। আজুৰ যোৰহাট জিলা সমিতিয়ে জন্মলগ্নৰে পৰা বিভিন্ন বিদ্যায়তনিক কাম কাজ কৰি আছে। এইবোৰৰ ভিতৰত আমি ইতিমধ্যে কেইবাখনো কৰ্মশালা অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আজুৱে দেৱকুমাৰ বৰা সৰণী মিডিয়া ফেলোশ্বিপ প্ৰদান কৰিছোঁ বিগত দিনত। কিন্তু শেহতীয়াকৈ আমি এই বিদ্যায়তনিক কাম কাজৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছোঁ এই বিশেষ কৰ্মশালাখনি গোলকীয় উষ্ণতা বৃদ্ধি আৰু ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি। এই কৰ্মশালাখনি আজিৰ পৰা আমাৰ দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব। আজি ইতিমধ্যে উদ্বোধনী অনুষ্ঠান হৈ গৈছে আৰু ইয়াৰ পাছত আমাৰ 3টা টেকনিকেল ছেশ্যন হ'ব আৰু কাইলৈ আমি যিখিনি প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে ইতিমধ্যে বিভিন্ন জিলাৰ প্ৰায় 40জন প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। কাইলৈ তেওঁলোকক আমি নিমাতী ঘাটলৈ এই কৰ্মশালা অনুষ্ঠিত পাছত নিমাতী ঘাটলৈ নি তেওঁলোকক আমি ক্ষেত্ৰ অধ্যয়নৰ বাবে আমি লৈ যাম তেওঁলোকক। সদৌ অসম সাংবাদিক সন্থা যোৰহাট জিলা সমিতি আৰু সাংবাদিক কল্যাণ নিধিৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে জলবায়ু পৰিৱৰ্তন বা গোলকীয় উষ্ণতা আৰু আমাৰ কৰণীয় বা ইয়াৰ পৰা হ'বলগীয়া যি ভয়াৱহতা পৃথিৱীৰ বাবে নামি আহিব এই সন্দৰ্ভত আমাৰ অতি সচেতনতাৰ প্ৰয়োজন। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি সাংবাদিকসকলেই হওঁ বা অন্যান্য নাগৰিক সমাজেই হওঁ এই ক্ষেত্ৰত কিন্তু আমি অৱহেলা কৰি থাকোঁ। এয়া এটা সমগ্ৰ বিশ্বজুৰি এটা ডাঙৰ সমস্যা। এই সমস্যাৰ প্ৰতি আমি খুদকণো যদি সহায় কৰিব পাৰোঁ আমি উত্তৰ প্ৰজন্মক এখন সুস্থ সবল পৃথিৱী যদি আমি আগবঢ়াব পাৰোঁ আমাৰ জীৱন ধন্য হ'ব। এই উদ্দেশ্য আগত ৰাখি আমি যথেষ্ট চিন্তা চৰ্চা কৰি আৰু বিভিন্ন বিজ্ঞজনৰ পৰামৰ্শ লৈ আমি পোনপ্ৰথমবাৰৰ বাবে এই আয়োজন কৰিছোঁ। আজি তেনেই মানে অনুষ্টুপীয়াভাৱে আমি আৰম্ভ কৰিছোঁ। আমি দুদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। কাইলৈ নিমাতী ঘাটত আমি বায়ু মানে গোলকীয় উষ্ণতাৰ কি প্ৰভাৱ সেই আমি স্বচক্ষে প্ৰত্যক্ষ কৰিম আৰু তাৰ পৰা আমি প্ৰত্যেকেই আশা কৰিম তাৰ পৰা এটা ৰিপৰ্ট কৰিব আৰু নদীৰ কি ধৰণৰ পৰিৱৰ্তন আহিছে, জলবায়ু কি পৰিৱৰ্তন আহিছে, নদী খহনীয়া কিদৰে হৈছে ইয়াৰো একোটা বিশ্লেষণ হ'ব। তাৰ কাৰণে আমি এজন নদী বিশেষজ্ঞ কেশৱ কৃষ্ণ ছত্ৰধৰা তেখেত ধেমাজিৰ পৰা আহি আছে। তেখেতে তাত আমাক থলীতে তেখেতে বৰ্ণনা কৰিব। আৰু আজি যিকেইজন আহিছে এজন হৈছে যোৰহাটৰ বৰ্ষাৰণ্যৰ বিশিষ্ট বিজ্ঞানী ডক্টৰ প্ৰশান্ত হাজৰিকা। তেখেতে মূল বক্তৃতা দিয়াৰ মূল বিষয়ৰ ওপৰত বক্তৃতা দিয়াৰ উপৰিও আমাৰ সাংবাদিকসকলৰ কি কৰণীয় আছে, এজন সাংবাদিকে জলবায়ু পৰিৱৰ্তন বা গোলকীয় উষ্ণতাক যি জ্ঞান সেই জ্ঞান অৰ্জন কৰাটো কি প্ৰয়োজন বা তেওঁ সেই ধৰণে আলোচনা কৰিব। ইয়াৰ পিছতে আমাৰ আৰু এজন জলবায়ু বিশেষজ্ঞ তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ এগ্ৰ' মেটেৰিয়লজি বিভাগৰ মুৰব্বী ডক্টৰ ৰাজীৱ লোচন ডেকা ডাঙৰীয়া আহিব। তেখেতেও আমাক এই বিষয়ে জ্ঞান দিব। তেখেতৰ লগত আমাৰ এটা মত বিনিময় অনুষ্ঠান হ'ব। আমি আমাৰ প্ৰশ্নবোৰ আমি সুধিম, তেখেতে আমাক সুধিব। এটা বন্ধুত্বসুলভ পৰিৱেশ, সেইটো ক্লাছৰুমৰ দৰে নহয়। আৰু আন এজন গধূলিলৈ আহিব, তেখেত হৈছে বিশিষ্ট প্ৰকৃতিবিদ অপূৰ্ব বল্লভ গোস্বামী ডাঙৰীয়া। তেখেত গোলাঘাটৰ পৰা আহিব। তেখেতে আমাৰ গধূলি সময়খিনি তেখেতে আমাক দিব আৰু আমি তেখেতৰ লগত কথা বতৰা পাতিম। তেখেত বিভিন্ন ঠাইত স্বচক্ষে তেওঁ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছে, ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰা অভিজ্ঞতাৰে পুষ্ট তেখেতে আমাক সেইখন তেওঁৰ লগত আমাৰ এটা জ্ঞানৰ শ্বেয়াৰ কৰিব, জ্ঞানৰ বিনিময় হ'ব। আমি ভাবিছোঁ এই কৰ্মশালাত অংশগ্ৰহণ কৰা অসমৰ বিভিন্ন প্ৰান্তৰ সাংবাদিক প্ৰায় 40জন আহিছে, তেওঁলোক উপকৃত হ'ব। আৰু আমি আমাৰ মানে ক্ষুদ্ৰ প্ৰয়াসেৰে যদি ইয়াৰ পৰা কিবা
কাৰোবাক উপকাৰ কৰিব পাৰোঁ সেয়া আমাৰ ময়ো ভাবিছোঁ বহুত প্ৰশংসনীয় কথা বুলি কাৰণ কি হৈছে এতিয়া আৰু গোলকীয় উষ্ণতা বৃদ্ধি বা জলবায়ু পৰিৱৰ্তনটো আমাৰ এটা জ্বলন্ত সমস্যা হৈ পৰিছে গতিকে সাংবাদিকসকলৰ নিজৰ কৰ্মক্ষেত্ৰৰ ভিতৰুৱা এটা সমস্যা গতিকে এই বিষয়সমূহত সাংবাদিকসকলৰো স্পষ্ট ধাৰণা থকা উচিত আৰু তেওঁলোকে শুদ্ধতাৰে স্পষ্টতাৰে এই বাতৰিবিলাক পৰিৱেশন কৰিব পাৰে এই ক্ষেত্ৰত মই এজন সাংবাদিকৰ কথা আজি উল্লেখ কৰিছোঁ তেখেত হৈছে এল গ'ৰ তেওঁ ভিয়েটনাম যুদ্ধত আমেৰিকাৰ হৈ মানে সামৰিক সাংবাদিক আছিল পাছলৈ তেওঁ এই পৰিৱেশ সংক্ৰান্তীয় কথাবোৰ লৈ বিশেষ সেইবিলাকৰ বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ ধৰিলে আৰু তেওঁৰ বিভিন্ন কিতাপো আছে আৰু তেওঁ নোবেল পুৰস্কাৰো পাইছে এল গ'ৰে গতিকে সেইজন এজন মানে এই বিষয়ক ৰাইজৰ মুখলৈ মানে আগলৈ লৈ অহা সাংবাদিক মই আশা কৰিছোঁ এই কৰ্মশালাখনে এই দুদিনত আমাৰ সাংবাদিকসকলক এই বিষয় দুটা সম্পৰ্কে ভালদৰে অৱগত কৰিব আৰু তাৰ ফলত তেওঁলোকে এনেকুৱা ধৰণৰ কথাবোৰ জনসাধাৰণৰ সন্মুখলৈ লৈ আহিব আৰু সজাগতা সৃষ্টি কৰিব যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱা ৰিপৰ্ট নিউজ নাও 24/7